মই এখন গাঁৱৰ বাসিন্দা আছিলোঁ। মাত্ৰ ১৮ বছৰ সম্পূৰ্ণ কৰিছিলোঁ যেতিয়া ৰাজৰ লগত বিয়া হৈছিলোঁ। ৰাজু গাঁৱৰ বাসিন্দা আছিল। তেওঁ গাঁওখন মোৰ গাঁৱৰ পৰা 10 কিলোমিটাৰ দূৰত আছিল। দেউতাকে আগতে গাঁৱত কঠোৰ পৰিশ্ৰম কৰি পৰিয়ালটোক পোহপাল দিছিল। বিয়াৰ আগতে ২ বছৰ ধৰি তেওঁ এটা ব্যক্তিগত কোম্পানীত পিয়ন আছিল। ৰাজে বিয়াৰ বাবে 10 দিনৰ ছুটী লৈছিল যদিও মোৰ সৌন্দৰ্যৰ প্ৰতি ইমানেই আকৰ্ষিত হৈছিল যে তেওঁ 30 দিন অফিচলৈ নগ'ল। ৰাজ ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত তেওঁ মোক আশ্বাস দিছিল যে তেওঁ সোনকালে আহিব। এতিয়া তোমাৰ অবিহনে কাম কৰিবলৈ মন নাযাব। মই ৰাজৰ লগত যাবলৈ লৈছিলো যদিও তেওঁৰ বাধ্যবাধকতা আছিল যে তেওঁ মোক 4জন বন্ধুৰ লগত ৰাখিব নোৱাৰে। ৰাজে মোক ক'লে, তুমি 4-5 মাহ ৰ'বা, মই এটা ভাল কোঠা বিচাৰিম আৰু তাৰ পিছত মই আহি তোমাক লৈ যাম। তাৰ পিছত মোক ঘৰত এৰি সি অফিচলৈ গ'ল। তাৰ পিছত মোৰ অসুবিধাবোৰ আৰম্ভ হ'ল। স্বামীৰ পৰা আঁতৰি থকাটো মোৰ বাবে বৰ কষ্টদায়ক আছিল। দিন পাৰ হ'ল, ৰাতিও পাৰ হ'ল। জ্বলন্ত যৌৱনৰ বাবে মই উদাসীনতাৰে ভৰি পৰিলোঁ। কেইদিনমান শহুৰৰ ঘৰত আৰু কিছুদিন মাৰ ঘৰত কটাওঁ। স্বামী অবিহনে শহুৰ ঘৰত থাকিবলৈ মন নগ'ল, মা ঘৰতো থাকিবলৈ মন নগ'ল। কিন্তু এনে পৰিস্থিতিতো মই কেতিয়াও মোৰ মনটো বিচৰণ কৰিবলৈ নিদিওঁ। সকলো পৰিস্থিতিত স্বামীৰ আস্থা কেনেকৈ চম্ভালিব লাগে মই ভালদৰে জানিছিলোঁ। সেয়েহে শহুৰ আৰু মাতৃৰ ফালৰ পৰা কৰা কুপ্ৰশংসা কেতিয়াও সফল হ'বলৈ নিদিলোঁ। শাহু আৰু শহুৰ বাহিৰেও শহুৰৰ ঘৰত 2জনী সৰু বায়েক আছিল। মাক-দেউতাকৰ বাহিৰেও পৰিয়ালত আছিল সৰু ভাই মন। কেনেবাকৈ এবছৰ পাৰ হৈ গ'ল, কিন্তু তাৰ পিছত মই মোৰ স্বামীক লগ কৰিবলৈ হতাশ হৈ পৰিলোঁ। কি হ'ল, ৰাজ যোৱাৰ পিছত 6 মাহ ধৰি নিয়মীয়াকৈ ফোন কৰিছিল। কিন্তু তাৰ পিছত তেওঁ মোক ফোন কৰা বন্ধ কৰি দিছিল। টকা পঠোৱাও বন্ধ কৰি দিলে। ৰাজক ফোন কৰাৰ সময়ত তেওঁৰ ফোনটো ছুইচ অফ হৈ আছিল। হয়তো তেওঁ ফোন নম্বৰ সলনি কৰিছিল। ৰাজে কিয় হঠাৎ পৰিয়ালটোৰ সৈতে সম্পৰ্ক ভাঙি পেলালে কোনেও বুজিব পৰা নাছিল। গাঁৱৰ মানুহে সন্দেহ কৰিছিল যে হয়তো ৰাজে নিজৰ পচন্দৰ পত্নী বিচাৰি পোৱা নাই আৰু সেয়েহে তেওঁ পৰিয়াল আৰু পত্নীৰ সৈতে সম্পৰ্ক ভাঙি গৈছে। কিন্তু মই এই কথা মানি ল'বলৈ সাজু নাছিলোঁ। স্বামী দিছিল মই মাত্ৰ 14 বছৰীয়া চন্দ্ৰ আছিলোঁ। ৰাজে কাম কৰা কোম্পানীটোৰ ঠিকনা মোৰ হাতত আছিল। ৰাজে উল্লেখ কৰা কোম্পানীটোলৈ পঞ্জীয়নভুক্ত পত্ৰ প্ৰেৰণ কৰিলোঁ। 15 দিনৰ পিছত কোম্পানীটোৰ পৰা উত্তৰ আহিল। চিঠিখনত লিখা আছিল যে ৰাজে 6 মাহ আগতে চাকৰি এৰিছে। সকলোৱে চিন্তিত হৈ পৰিল। তালৈ গৈ ৰাজৰ স্থান নিৰ্ণয় কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। দেউতা প্ৰতিবন্ধী আছিল আৰু যিকোনো ঠাইলৈ যাবলৈ বহুত কষ্ট পাইছিল। তেওঁ যাব পৰা নাছিল। মোৰ শহুৰ সদায় অসুস্থ আছিল। যিকোনো সময়তে কাহৰ আক্ৰমণত ভুগিছিল। গতিকে তেওঁ চহৰলৈ যাব পৰা নাছিল। এদিন সাহস গোটাই শাহুক প্ৰস্তাৱ দিলোঁ, ইচ্ছা কৰিলে মই মোৰ ভাইটি মনৰ লগত চহৰলৈ গৈ তাৰ বিষয়ে গম লওঁ। পৰিয়ালৰ লোকে টিকট কিনি মোক মনৰ লগত চহৰলৈ যোৱা ট্ৰেইনত বহিবলৈ দিলে। প্ৰথমে ৰাজে কাম কৰা কোম্পানীলৈ গ'লো। তাত থকা কৰ্মচাৰী আৰু কোম্পানী মেনেজাৰে মোক স্পষ্টকৈ ক'লে যে 6 মাহ ধৰি ৰাজৰ কোনো লেখ-জোখ নাই। ইয়াৰ পিছত মই তালৈ গ'লো য'ত ৰাজ তেওঁৰ 4জন বন্ধুৰ সৈতে একেটা কোঠাতে থাকে। সেই সময়ত মাত্ৰ 3জন বন্ধু আছিল। এজন গাঁৱলৈ গৈছিল। 3জন বন্ধুৱে মোক মন আদৰণি জনাইছিল। ৰাজে 6 মাহ আগতে ইয়ালৈ আহিছিল বুলি কৈছিল। ভাল চাকৰি এটা আৰু থাকিবলৈ ঠাই পাইছো বুলি কৈছিল। কিন্তু সত্যটো বেলেগ। কেনেধৰণৰ সত্য বুলি সুধি থাকোঁতেই মোৰ হৃদয়খন ধপধপাবলৈ থাকিবলৈ ধৰিলে। আচলতে সি এগৰাকী ধনী মহিলা প্ৰেমত পৰিছিল আৰু
তাইৰ লগত থাকিবলৈ লৈছিল বুলি তিনিজন বন্ধুৰ এজনে মোক ক'লে। মোৰ এনে লাগিল যে মোৰ হৃদয় স্পন্দন বন্ধ হৈ যাব আৰু মই মৰি যাম। হাত ভৰি অজ্ঞান হৈ পৰিল, কিন্তু অলপ পিছতে মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ। মই সুধিলোঁ, সেই মহিলাগৰাকী ক'ত থাকে? তিনিজনৰ এজনে ক'লে, আমাৰ তিনিজনৰ কোনোৱে এই কথা নাজানে। সেই মহিলাগৰাকীৰ বিষয়ে কেৱল জিতেহে জানে। আমি তেওঁক বহুত সুধিছিলোঁ যদিও তেওঁ কোৱা নাছিল। তেওঁ কয় যে ৰাজক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ নিজৰ প্ৰেমিকাৰ বিষয়ে কাকো একো নকয়। জিত কোন? মই সুধিলোঁ। তেওঁ কেৱল আমাৰ লগত থাকে। এতিয়া গাঁৱলৈ গৈছে। এমাহৰ পিছত আহিব। আপুনি হয়তো সুধিব আৰু হয়তো তেওঁ আপোনাক ক'ব। কিন্তু তেতিয়ালৈকে মই ক'ত থাকিব লাগে? ইচ্ছা কৰিলে সেই কোঠাটোত থাকিব পাৰিব। ৰাতি আমি ইফালে সিফালে হ'ম। কিন্তু সেই মানুহবোৰৰ লগত থাকিবলৈ মই সাজু নাছিলোঁ। গাঁৱৰ পৰা ওলাই যাওঁতে মোৰ স্বামীয়ে মোক কোৱা কথাবোৰ মনত পৰিল। ৰাজে কৈছিল, মই তোমাক লৈ গৈ মোৰ লগত ৰাখিব পাৰিলোহেঁতেন, কিন্তু বন্ধুক বিশ্বাস কৰাটো ঠিক নহয়। যদিও তেওঁলোক বহুত ভাল, কিন্তু তেওঁলোকৰ উদ্দেশ্য কেতিয়া সলনি হ'ব আৰু আপোনাৰ সুনাম কলংকিত হ'ব তাৰ কোনো নিশ্চয়তা নাই। মই মোৰ ভাই মনৰ লগত এখন ধৰ্মশালালৈ গৈছিলোঁ। মোক ধৰ্মশালাত মাত্ৰ ৩ দিন থাকিবলৈ দিয়া হ'ল। চতুৰ্থ দিনা মোক যাবলৈ কোৱা হ'ল। গতিকে ধৰ্মশালা এৰি যাবলৈ বাধ্য হ'লোঁ। গাঁৱৰ পৰা ওলাই আহোঁতে মোৰ বিশ্বাস আছিল যে মই চহৰলৈ গৈ মোৰ স্বামীক বিচাৰি পাম। কিন্তু সেয়া নহ'ল। তাৰ পিছত হতাশ অনুভৱ কৰি নদীৰ পাৰত বহি ভাবিলোঁ, এতিয়া কি কৰা উচিত? মোৰ 10 বছৰীয়া ভাইটি মোৰ ওচৰতে বহি আছিল। হঠাৎ মোৰ ওচৰলৈ এজন 40 বছৰীয়া মানুহ আহিল। প্ৰথমে তেওঁ মোৰ ফালে ভালদৰে চালে, তাৰ পিছত ক'লে, এনে লাগে যে তুমি ইয়াৰ পৰা নহয়। তুমি আন ঠাইৰ পৰা আহিছা। আপুনি চিন্তিত হ'লেও কিবা অসুবিধা হ'লে মোক কওক, মই সহায় কৰিম। সেই ব্যক্তিজনে মোৰ প্ৰতি সহানুভূতিশীল যেন লাগিল। মই ক'ৰ পৰা আহিছোঁ আৰু কিয় আহিছোঁ? সেই ব্যক্তিজন মোৰ ওচৰত বহি বৰ মৰম প্ৰকাশ কৰি তেওঁ ক'লে, মোৰ নাম ৰাম। মোৰ ঘৰ ওচৰতে। তোমাৰ স্বামীক বিচাৰি নোপোৱালৈকে তুমি মোৰ ঘৰত থাকিব পাৰিবা। তোমাৰ কোনো সমস্যা নহ'ব। বহুত মানুহ চিনি পাওঁ। খুব সোনকালে তোমাৰ স্বামীক বিচাৰি পাম। প্ৰয়োজন হ'লে পুলিচৰ সহায়ো ল'ম। কিবা এটা চিন্তা কৰিয়ে ক'লো যে মোক নিজৰ ঘৰলৈ লৈ গৈ মোৰ একো বেয়া কাম নকৰে। স্বামী বিচাৰিলে মোক বিশ্বাস কৰিব লাগিব। কোন কোন তোমাৰ ঘৰত আছে? মই ইয়াত অকলে থাকোঁ। মোৰ ল'ৰা আৰু তাৰ পৰিয়ালটো গাঁৱত থাকে। মোৰ পত্নী নাই, তাইৰ মৃত্যু হৈছে। তেতিয়া মই নিশ্চয় তোমাৰ ঘৰত থাকিব নোৱাৰোঁ। অকলে থাকিলে মোৰ লগত যিকোনো কাম কৰিব পাৰিবা। ৰামে মোক সকলো প্ৰকাৰে বুজাই দিলে। তেওঁ শালীনতাৰ আশ্বাস দিলে। অৱশেষত মই মোৰ ভাইটি মনৰ সৈতে ৰামৰ ঘৰলৈ আহিলোঁ, এই চৰ্তত যে মই তেওঁৰ বাবে ঘৰৰ সকলো কাম কৰিম। মই তেওঁৰ খাদ্য ৰান্ধিম। প্ৰথম অৱস্থাত মই ৰামক বৰ সম্ভ্ৰান্ত বুলি ভাবিছিলোঁ যদিও 10 দিনৰ পিছত তেওঁ প্ৰকৃত ৰং ওলাই আহিল। ৰামে প্ৰায় কিবা অজুহাতত মোৰ ওচৰলৈ আহিছিল। ইমানে যে তাই পাকঘৰত ৰন্ধা-বঢ়া কৰি থাকোঁতে মোৰ ওচৰলৈ আহি গোপনে মোৰ শৰীৰত চুইছিল। কেতিয়াবা মোৰ কঁকালতো চুই গৈছিল। মোৰ বুজিবলৈ বেছি সময় নালাগিল যে তেওঁৰ মনটো যে অসৎ। মোৰ শৰীৰটো পাব বিচাৰে। এবাৰ তেওঁ ঘৰ এৰি আন ঠাইলৈ যাবলৈ মন গ'ল। কিন্তু মই লগে লগে এই চিন্তাটো মনৰ পৰা আঁতৰাই দিলোঁ। ভাবিলোঁ, মই যদি যাওঁ, মই ক'লৈ যাম? গাঁৱৰ পৰা জিত ঘূৰি অহালৈকে মই ইয়াতে থাকিব লগা হৈছিল। মধুৰ ৰোমান্টিক কথাৰে ৰামক জটিল কৰি তোলাৰ সিদ্ধান্ত ল'লোঁ। এদিন ৰামে মোক ক'লে যে মই তোমাক ভাল পাবলৈ আৰম্ভ কৰিছোঁ। তুমি মোৰ হৈ যোৱা। সঠিক সুযোগ দেখি মই মোৰ কথা ৰামৰ ওপৰত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত ল'লোঁ। ময়ো খৰধৰকৈ ক'লোঁ, ময়ো তোমাক মোৰ হৃদয় দিছোঁ। তুমি ভাল মানুহ নহয়। মই তোমাক সম্ভ্ৰান্ত বুলি ভাবি মোৰ হৃদয় তোমাক দিলোঁ।
কিন্তু মোৰ মনে কয় যে কাৰোবাৰ মৰম গ্ৰহণ কৰাৰ আগতে কিছু সময়ৰ বাবে পৰীক্ষা কৰিব লাগে। প্ৰেমৰ সম্পৰ্ক হ'লেই শৰীৰ বিচাৰে, তাৰ পিছত তেওঁ গুচি যায়। গতিকে এনে মানুহৰ জালত পৰিব নালাগে। মোক ভুল বুজাব নালাগে। মই মতামতবাদী নহয়। মোৰ বেয়া উদ্দেশ্যও নাই। তুমি মোক যিমান বিচাৰে পৰীক্ষা কৰিব পাৰা। মোক সদায় প্ৰকৃত প্ৰেমিক বিচাৰি পাবা। তেনেহ'লে কিয় হাত ধৰিলে? ঠিক তেনেকৈয়ে মোৰ হৃদয়খন উৰি ফুৰিছিল। নিজৰ হৃদয়খন নিয়ন্ত্ৰণ কৰক আৰু ইয়াক লৰচৰ কৰিবলৈ নিদিব। এটা কথা স্পষ্টকৈ কওঁ, যদি মোৰ মৰম পাব বিচাৰে তেন্তে ধৈৰ্য ধৰিব লাগিব। যিদিনা মই নিশ্চিত হ'ম যে তুমি মোৰ মৰমৰ যোগ্য, সেইদিনা মই তোমাক কেৱল মোৰ হাতখনেই নহয়, মোৰ ভৰি দুখন ধৰি ৰখাৰ অনুমতি দিম। তেতিয়ালৈকে কেৱল শব্দৰে প্ৰেম কৰক, স্পৰ্শ নকৰিবা। ৰামে সুধিলে, সেই দিনটো কেতিয়া আহিব? কমেও এমাহ লাগিব। ৰামে মোৰ কৌশলটো বুজিব নোৱাৰি মোৰ চৰ্তটো মানি ল'লে। ৰাম চৰকাৰী বিষয়া আছিল। তেওঁ অকলে চহৰত বাস কৰিছিল। পত্নী জীয়াই থকালৈকে তেওঁ বছৰত ৪-৫ বাৰ গাঁৱলৈ গৈছিল। আচলতে ৰামে নাৰী অবিহনে জীয়াই থাকিব নোৱাৰিলে। তেওঁ আছিল কামনাৰ পশু। নিৰুপ আৰু দুখীয়া ছোৱালীক পৰলোকিত কৰি নিজৰ ঘৰলৈ আনিছিল। তাৰ পিছত সকলো ধৰণৰ লোভেৰে হেতালি খেলিছিল। ৰামে মোক বৰ নিৰ্দোষী বুলি ভাবিছিল যদিও মোৰ দ্ৰুততা তেওঁ বুজিব পৰা নাছিল। তেওঁ অনুভৱ কৰিছিল যে যদি তেওঁ মোৰ কথাত সন্মত হয় তেন্তে মই আনন্দেৰে মান্তি হ'ম আৰু তেওঁৰ বিচনাখন গৰম কৰিম। তাৰ পিছত মোৰ হৃদয় জয় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিবলৈ ধৰিলে। মোৰ প্ৰতিটো প্ৰয়োজনত গুৰুত্ব দিবলৈ ধৰিলে আৰু মোক আটাইতকৈ দামী উপহাৰবোৰ দিবলৈ ধৰিলে। এইদৰে আৰু 10 দিন পাৰ হৈ গ'ল। ইফালে ৰাজৰ পৰা কোনো খবৰ নাপালো। ইয়াৰ পিছত এদিন হঠাৎ মই মোৰ স্বামী ৰাজক এৰি ৰামৰ সৈতে নতুন জীৱন আৰম্ভ কৰাৰ সিদ্ধান্ত ল'লো। কি হ'ল, এদিন ৰাতি অফিচৰ পৰা ৰাম ঘৰলৈ উভতি আহিল। তেতিয়া মন ইতিমধ্যে শুই আছিল। আহি পোৱাৰ লগে লগে মোক নিজৰ ৰুমলৈ মাতিলে। মই কোঠাটোত সোমাওঁতে ৰামে খৰধৰকৈ দুৱাৰখন বন্ধ কৰি দিলে। তেওঁ মোক ক'লে যে আপুনি মান্তি হ'লে আপুনি যি কয় তাকে কৰিম। ইচ্ছা কৰিলে মই তোমাক বিয়াও কৰিব পাৰিম। মই বিমোৰত পৰিলো। অৱশ্যে মই গিৰিয়েক বিচাৰি গাঁৱৰ বাহিৰলৈ ওলাই আহিছিলো। কিন্তু নগৰীয়া চকা চাউনে মোক স্বামীৰ প্ৰতি মোহ ভংগ কৰি পেলালে। এতিয়া মোৰ মন গ'ল গাঁৱৰ জীৱন নহয়, চহৰীয়া জীৱন। ৰামৰ প্ৰস্তাৱত মই ভাবিবলৈ ধৰিলো যে মই স্বামীক বিচাৰি পালেও ৰামৰ দৰে সি ইমান আৰামদায়ক জীৱন দিব পাৰিবনে? ৰাম মোতকৈ ডাঙৰ হ'লেও তেওঁৰ ধন সম্পত্তিৰ অভাৱ নাছিল। মই ৰামৰ প্ৰস্তাৱ মানি লোৱাৰ সিদ্ধান্ত লৈছিলো। ৰামে নিজৰ কথাত ঘূৰি নাযাবলৈ লিখি দিলে যে তেওঁ মোক বিয়া কৰাব। ইয়াৰ পিছত মই নিজকে তেওঁৰ ওচৰত সমৰ্পণ কৰিলো। মোক পোৱাৰ পিছত ৰামৰ সুখৰ কোনো সীমা নাছিল। সি মোক ঠিক পিছৰ সপ্তাহতে বিয়া কৰাবলৈ সিদ্ধান্ত ল'লে। ময়ো ৰামক অতি সোনকালে বিয়া কৰাব বিচাৰিলো। মাত্ৰ 2 দিন পিছতে মই মোৰ ভাইটি মনক গাঁৱলৈ যোৱা ট্ৰেইনত বহিবলৈ দিলো। তাক ক'লো যে মই গাঁৱলৈ ঘূৰি নাযাওঁ।